জুবিন দাই যে সঁচাকৈ কি ভাল পাইছিল, জুবিন দাই এই ভাল পাইছিল মানৱতাৰ পৰিচয় গান গাব। জুবিন দাই সদায় আচলতে সাধাৰণ মানুহৰ লগত আছিলে, সাধাৰণ মানুহক সহায় কৰি ভাল পাইছিল। আজি ইয়াতে মানুহক আচলতে চিকিৎসা কৰাৰ পৰা আদি কৰি ইয়াতে এটা হেল্থ কেম্প পাতিছে। আমাৰ আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত যিসকলে জুবিন দাৰ জন্ম দিৱস উদযাপন কৰিছে, এই ব্যক্তিক্ৰমী অনুষ্ঠান গছ পুলি ৰোপণ কৰিছে, নাহৰ সকলোৱে নাহৰ বিলাইছে, এয়া হ'ল এই ব্যক্তিক্ৰমী অনুষ্ঠান। আৰু লগতে যিসকল জুবিন দাই সদায় নিজৰ গাঁঠি ধন নিজে টেটু ফালি গান গাই গোটেই ৰাতি তেওঁ যি দুই এটকা আৰ্ণ কৰিছিলে, তেওঁ সেইখিনি কিন্তু মানুহৰ মাজত বিলাই দিছিলে। সেইকাৰণে মই কৈছিলোঁ যে জুবিন গাৰ্গক অসমৰ ব্ৰেণ্ড এম্বেছাডৰ পাতিব লাগে, জুবিন গাৰ্গক এনেকুৱা এখন ক্ষেত্ৰ দিব লাগে। আমি তেতিয়াই দাবী কৰিছিলোঁ যাতে জুবিন গাৰ্গে ইচ্ছা কৰিলেই সাধাৰণ মানুহক বা যিসকল মানুহ বিপদত আছে সেইসকলক সহায় কৰিব পাৰে। নিজৰ গাঁঠি ধন কিমান দিব, কিন্তু আজি সেই আদৰ্শ সৰুগত কৰি সেই আদৰ্শক আজি জীয়াই ৰাখিছে আমাৰ জুবিন মহোৎসৱ 2015 অনুৰাগীসকলে। তেখেতসকলৰ কাৰণে এটা হাত চাপৰি দিব লাগে সকলোৱে। এই মহৎ কাৰ্যসূচীৰ বাবে জীয়া আৰ্থিক অনুদান আগবঢ়ালে। আৰু লগতে আজি ইয়াতে জুবিন দাৰ এটা প্ৰতিমূৰ্তিও মুকলি হ'ব। আৰু আজি এই অনুষ্ঠানলৈ এইসকল লোকক আমন্ত্ৰণ জনাইছে যিসকল লোকে নিস্বাৰ্থভাৱে জুবিন দাৰ কাৰণে মাত মাতি আছে। জুবিন দাৰ জীয়াই থাকোঁতেও এইসকল লোকে সদায় জুবিন দাৰ কাষত আছিল। আৰু জুবিন দাৰ যদিও শৰীৰটো নাই, জুবিন দাৰ অন্তৰ আত্মা সকলোখিনি ঈশ্বৰ পুত্ৰ আমাৰ বুকুৰ মাজত জীয়াই আছে। আমি বুকুত থাপনা পাতি তেখেতক পূজা অৰ্চনা প্ৰাৰ্থনা কৰি আছো সদায় যে জুবিন দা জীয়াই আছে। আজিও আমাৰ এটা বিশ্বাস হৈছে যে আজি নহয়, আজি কৰবাত নহয় কৰবাত আকৌ জুবিন গাৰ্গ জন্ম হৈছে। আজি 18 নৱেম্বৰ, আজি দিনটো জুবিন গাৰ্গ কৰবাত নহয় কৰবাত জন্ম হৈছে। জুবিন দাই কৈছিলে শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভণিহে হয়। আজি আকৌ এক নতুন যুগৰ আৰম্ভণি হৈছে। আমি জুবিন যুগৰ মানুহ, আমি জুবিন দেশৰ মানুহ। আজি জুবিন গাৰ্গৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। আকৌ জুবিনে আকৌ কৰবাত নহয় কৰবাত জুবিন গাৰ্গ জন্ম হৈছে। এয়া সকলো ৰাইজৰ যি বুকুৰ চিঞৰ আছিল, এই কথা জুবিন দাই শুনিছে। আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি যিটো গীত মোৰ জীৱনৰ এটা অন্যতম শ্ৰেষ্ঠ গীত, যিটো গীত মোৰ ষ্টুডিঅ'ত সৃষ্টি হৈছিলে, মোৰ ষ্টুডিঅ'ৰ নাম মা। আৰু মাতে জুবিন দাই হাজাৰ হাজাৰ গীত গাইছে, মোৰ গানেই প্ৰায় 600-700 গাইছে। তাৰ উপৰিও অন্যান্য বহু শিল্পীৰ গান তেখেতে মোৰ ষ্টুডিঅ'ত কণ্ঠদান কৰিছে। মিছন চাইনাৰ পৰা, ৰক এলবামৰ পৰা শেহতীয়া ৰৈ ৰৈ বিনালৈকে তেখেতৰ সেই কিছুমান গানৰ সৃষ্টি আঁৰত মোৰ ষ্টুডিঅ'টো সদায় আছিল। তেখেতে তাতে বহু কথা ভাবিছিলে, তাতে প্ৰথম সৃষ্টিৰ কথা কৈছিলে, তাতেই কেতিয়াবা দুটা লাইন লিখিছিলে, তাতেই মোৰ ষ্টুডিঅ' কীবৰ্ডখন লৈ তাতেই তেওঁ কিছুমান সৃষ্টি কৰিছিল। আৰু সেয়াই আছিলে জুবিন দা। আৰু সেই জুবিন দাৰ নাজানো তেওঁ এক বেলেগ ধৰণৰ উপহাৰ দি গ'ল মোৰ জীৱনৰ অসমৰ এটা অন্যতম শ্ৰেষ্ঠ গীত মা গানটো তেখেতে মোৰ কাৰণে গাই থৈ গ'ল। পৃথিৱীৰ 3টা শব্দই শ্ৰেষ্ঠ, মা, দেউতা, ভগৱান। আৰু 3টা শব্দতেই মই গান সৃষ্টি কৰিছিলোঁ আৰু জুবিন দাই গাইছিলে। আৰু এই 3টা গানেই অসমৰ চিৰসেউজ গান হিচাপে ৰাইজে আচলতে পৰিচিত কৰিছে। আৰু সেই মা গীতটি আজি যিহেতু এটি সন্তান 9 মাহ 9 দিন মাতৃৰ গৰ্ভত থাকি, মাতৃৰ ঔৰসত থাকি জন্ম হয়, গৰ্ভস্থ হয়। আৰু ঠিক তেনেকৈও এই গানটিও আচলতে সেইসকল মাতৃক আমি শ্ৰদ্ধা জনাই, সেইসকল মাতৃক আমি বহুত বেছি তেখেতসকলৰ ত্যাগ কষ্ট স্বীকাৰ কৰি 9 মাহ 9 দিন কেৱল তেওঁলোকে গৰ্ভত ৰখাই নহয়, এটা সন্তানক লালন পালন কৰা ছোৱালী এজনীক এঘৰলৈ বিয়া নিদিয়ালৈকে, ল'ৰাজনে এটা চাকৰি নোপোৱালৈকে মাকসকলৰ যি ত্যাগ, সেই ত্যাগক আমি আচলতে নমস্কাৰ জনাই, শ্ৰদ্ধা জনাই, চেলুট জ্ঞাপন কৰি আমি এই গীতটি আজি ডেডিকেট কৰিছোঁ। আৰু আজি এই সাংস্কৃতিক সন্ধিয়াটি শুভ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। আৰু মা গীতটো মই ওলাই গাই দিছোঁ। Oh
জুবিন্দা Mali